দিনটো আহিলে ইমান দুখ লাগে অন্তৰ থাকিব পাই নোৱাৰোঁ আমি আজি ইমান বছৰে এটি হ'ল তেওঁক আমি কোনোদিন পাৰিব নোৱাৰোঁ প্ৰত্যেকবাৰ শ্ৰদ্ধাঞ্জলিতে মই আহোঁ ইয়াতে মই থাকোঁ গণেশগুৰিতে আৰু মোৰ ছোৱালী এজনী আছিল কিন্তু ছোৱালীজনীকো চৰকাৰে কোনো সংস্থাপন নিদিলে তাতে মই থাকোঁ তাই অন্তত ডিগ্ৰী পাছো কৰিছে গোটেইখিনি পঢ়া হৈছে মই সচিবালয়তো বহুত কেইবাৰ গ'লোঁ কিন্তু আসনোৱাল ছাৰ থাকাতে দিম বুলি কৈছিল কিন্তু দিয়া নহ'ল একো সংস্থাপন আৰু হিমন্ত ছাৰক আমি লগে ধৰা নাই এই সভাৰ পৰাই তেখেতেও মোক আগতে লিখি দিছিল শ্যাম ছাৰক দিবা পাৰিব এইটো কিন্তু তেখেত সভাৰ পৰাই আমি ক'তো লগ ধৰিবই পৰা নাই আৰু তাতে সচিবালয়তো তেওঁক নাপাওঁৱে আমি তেওঁ বাহিৰতে থাকে সেইকাৰণে মোৰ এবাৰ কাটৰণি ৰোড যাতে ছাৰেতো বহুত কিবা কিবি কৰিছে অসমৰ কাৰণে বা দুখীয়াৰ কাৰণে কিন্তু আমাৰ এই ভুক্তভোগী পৰিয়ালটোক যদি কিবা এটা সংস্থাপন ছাৰে দিয়ে মই তেতিয়া অলপমান সুখী হ'ম এয়ে মোৰ আপোনালোকৰ ওচৰত কামনা কাৰণ মোক ছোৱালীটো নোখোৱালে আৰু ক্ষমতা নাই সেইকাৰণে এই দিনটোত বহুত দুখ পাওঁ কাৰণ যদি ল'ৰা থাকিলেও এটা হয়তো এই ল'ৰাজনে খোৱালাক হৈ বা কৰিলাক হৈ এতিয়া ছোৱালীজনীৰ একো সংস্থাপন নহ'লে মোকনো কিহেদি খুৱাব তাই সেইকাৰণে আপোনালোককো মই প্ৰত্যেকজনকে অনুৰোধ কৰিছোঁ যাতে হিমন্ত ছাৰক আপোনালোকে এই কথাটো জনায় এয়ে মোৰ ক'ব লগা